মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে 2016 চনৰ মানসিক দক্ষতা তোমালোকক 30 নম্বৰ লৈকে সলভ কৰি দিয়া হৈছে। আজি তোমালোকক সলভ কৰি দিয়া আছো 31 পৰা। 31 নম্বৰত কি কৈছে তোমালোক এইবিলাক মিৰৰ ইমেজ, তাৰমানে দাপনত যেতিয়া প্ৰতিফলন হ'ব, প্ৰতিফলন হোৱাৰ পিছত ছবিটো কেনেকা হ'ব নাই তাকে উলিয়াব লাগে। তোমালোকে চাইছা প্ৰথমটোত এই দাপনটো আমাৰ এইটো প্ৰথমটোত হৈছে কি এৰ' মাৰ্কটো ওপৰৰ এৰ' মাৰ্কটো এইফালে আছে হয়নে এনেকৈ আছে, গতিকে দাপনত আমাৰ উল্টা ফালে হ'ব নিশ্চয়, গতিকে এইটো হ'ব, এইটো হোৱাৰ আমাৰ চান্স আছে। গ'ল তলতটো কোনফালে আছে, তলতটো ইফালে আছে, গতিকে নিশ্চয় আমাক উল্টা ফালে হ'ব লাগিব এইটো, গতিকে এইটো আমাৰ ৰাইট হোৱাৰ চান্স আছে। এইবাৰ তোমালোকে চাবা এই মাজতো গ্ৰেটাৰ দেন কি লেছ দেন চাইন আছে, গ্ৰেটাৰ দেন হ'ব লাগিব, তাৰমানে এইটো, তাৰমানে এইটো অপশ্যনে আমাৰ ৰাইট। নেক্সট এতিয়া তোমালোকে আহা ৰেড নাই, দিক যেতিয়া প্ৰতিফলন হ'ব তেতিয়া কেনেকৈ হ'ব, উল্টা ফালে দি হ'ব লাগিব, আৰু ই যিহেতু দাপনৰ মানে ওচৰত আছে, গতিকে আমাৰ আনচাৰটো এই দাপনৰ ওচৰত যিটো হ'ব এইটো হ'ব লাগিব, এইটো হোৱাৰ চান্স আছে। ইটোক যেতিয়া তোমালোকে ৰিফ্লেক্ট কৰিবা উল্টা ফালে হ'ব, কিন্তু এইটো উল্টা ফালে নহয়, গতিকে তাৰমানে আমাৰ চান্সত এইটো থাকিল আৰু এইটো থাকিল, এইটোতো হ'বই নোৱাৰে, তেন্তে আমাৰ ই যদি উল্টা ফালে লোৱা তোমালোকে এইটো হ'ব, ইফালে আৰ এইফালে আৰ, গতিকে আমাৰ অপশ্যন 4টো ৰাইট অপশ্যন। নেক্সট তোমালোকে আহিলা এইটোত তোমালোকৰ এই জোঙা অংশটো উল্টা ফালে হ'ব লাগিব, জোঙা অংশ এইটো জোঙা উল্টা ফালে হয় নাই, তাৰপিছত আৰু কিবা এই বাকীবিলাক আৰু চাবই নালাগে, এই জোঙাটো উল্টা ফালে আছে, এইটো জোঙা উল্টা ফালে দিলেই হৈ গ'ল, অপশ্যন নম্বৰ 4 ৰাইট এনচাৰ। নেক্সট এতিয়া তোমালোকে চাবা ইয়াত যে কাৰ্চিন দুডাল আছে, এৰ' দুডাল ইফালে আছে হয় নাই, গতিকে উল্টা ফালে হ'ব লাগিব, এৰ' দুডাল উল্টা ফালে, এৰ' দুডাল উল্টা ফালে থকা এইটো অপশ্যন ঠিক আছে, আৰু বাকী পিছফালটো ঠিকে আছে, গতিকে অপশ্যন নম্বৰ 2 হ'ব। এনেকৈ চাই চিতিহে তোমালোকক কৰিব লাগিব, নহয় অলপতে ভুল হৈ যায় এইবিলাক, খুব সাৱধান। এতিয়া 5ক যদি তোমালোকে দাপনত চোৱা তেনেহ'লে উল্টা ফালে 5 হ'ব লাগিব, মানে এইফালে তোমালোকৰ 5 এনেকা নহয়, গতিকে তোমালোকৰ এতিয়া হ'ব লাগিব এনেকা 5 নাই, তেনেহ'লে এনেকা 5 ক'ত আছে, এই যে দুটা 5 আছে নহয়, দুটা 5 এনেকা মডেলৰ হ'ব লাগিব, দুটা 5 এনেকা মডেল ইয়াত আছে, আৰু 2 ইয়াত যে তোমালোকৰ 2 আছে নহয়, 2টোক উল্টা ফালে ল'লে এনেকৈ হ'ব হয় নাই, গতিকে এনেকৈ ক'ত আছে ইয়াত আছে চাইছা, গতিকে অপশ্যন নম্বৰ 3টো ৰাইট অপশ্যন। 35 গ'ল, এতিয়া 36 লৈ আহোঁচোন বাৰু, এইবিলাক কি দিছে, পেপাৰ ভাঁজ কৰিব দিছে, মানে পেপাৰ ভাঁজ কৰাটো এটা তোমালোকৰ হেৰি, ফাৰ্ষ্ট এইটো মই তোমালোকক খুব ভালদৰে দেখাই দিছোঁ ৰ'বা, পেপাৰ ভাঁজটো অলপ ক্ৰিটিকেল হয়, গতিকে তোমালোকে পেপাৰ কাটি কাটিহে কামটো কৰিবা। ফাৰ্ষ্ট ইয়াত আমাৰ স্কুৱেৰ আছে নহয়, ৰ'বা স্কুৱেৰ পেপাৰ এটা লৈছে, তাৰমানে বৰ্গ আকৃতিৰ পেপাৰ দেখাই দিছোঁ ৰ'বা, এইটো তোমালোকৰ বৰ্গ আকৃতিৰ পেপাৰ হ'ল। ফাৰ্ষ্ট তোমালোকক ভাঁজ কৰিলে কোনফালে, ওপৰৰ ফালে ভাঁজ কৰি দিছে, ওপৰ ফালে ভাঁজ কৰিছে, তাৰমানে এনেকৈ এটা ভাঁজ কৰিলে ওপৰ ফালে, গতিকে এইখিনি নোহোৱা হৈ গ'ল, নোহোৱা হৈ যোৱাৰ পাছত আকৌ কৰিছে কি, আকৌ এবাৰ ভাঁজ কৰা হৈছে, এনেকৈ ভাঁজ কৰিছে, তাৰমানে এইবাৰ এইখিনি নোহোৱা হৈ গ'ল। তাৰপিছত কৰিলে কি বাৰু, এই মাজতে ভাঁজ কৰিছে ৰ'বা, এই মাজতে ভাঁজ কৰিছে, তাৰমানে আমাৰ হ'ল কি এইখিনি নোহোৱা হৈ গ'ল, হোৱাৰ পিছত তোমালোকৰ কি হৈছে মাথা কাটি দিছে নাই, এনেকৈ মাথা কাটি দিছে, কাটি দিলে এতিয়া তোমালোকে যেতিয়া ফাৰ্ষ্ট খুলিবা তেতিয়া নিশ্চয় ছবিটো সৰু হৈছে, মই অলপ ডাঙৰ কৰি দিছোঁ ৰ'বা, এনেকৈ কাটি দিলে এনেকৈ না, এনেকৈ কাটি দিছে। যেতিয়া তোমালোকে ফাৰ্ষ্ট খুলিবা নিশ্চয় এনেকুৱা হ'ব, ফাৰ্ষ্ট খুলিলে, তাৰপিছত ছেকেণ্ডত যেতিয়া তোমালোকে খুলিবা তেতিয়া নিশ্চয় এনেকুৱা হ'ব, এবাৰ কিন্তু মাজত দাগটো নাথাকিব দেই। তাৰপিছত যেতিয়া তোমালোকে নেক্সটত খুলিবা, গতিকে এইটো ৰিপিট হ'ব, এইটো ফিগাৰ
তোমালোকে ৰিপিট হ'ব এনেকুৱা হ'ব তাৰমানে আল্টিমেটলি আমাৰ তেন্তে ইয়াত কোনটো অপশ্যন ৰাইট হ'ব নিশ্চয়কৈ আমাৰ অপশ্যন 3 নম্বৰটো ৰাইট হ'ব এতিয়া চোৱা যাওক তোমালোকৰ এইটোত কৰিছে কি তোমালোকৰ স্কোয়াৰ এটা লৈছে স্কোয়াৰ পেপাৰ এনেকৈ ৰ'বা মই ডাঙৰ স্কোয়াৰ পেপাৰ লৈ দিছোঁ যাতে তোমালোকৰ সুবিধা হয় এনেকুৱা ডাঙৰ স্কোয়াৰ পেপাৰ লৈছে তাৰপিছত কোনফালে ভাঁজ কৰিছে ডাইগনেলি ভাঁজ কৰিছে কোণাগুণিকৈ এনেকৈ ভাঁজ কৰা হ'ল ভাঁজ কৰিলে এইটো মুচি দিয়া মানে এনেকুৱা মডেলত আহিল নেক্সটত কি কৰিছে এনেকুৱা ভাঁজ কৰাৰ পিছত আকৌ এবাৰ ভাঁজ কৰিলে তোমালোকৰ মানে এইটো ফালে এনেকুৱা ভাঁজ কৰিছে এনেকুৱা ভাঁজ কৰিল মানে তোমালোকৰ এনেকুৱা হৈ গ'ল নেক্সটত কৰিলে কি বাৰু এনেকুৱা হোৱাৰ পিছত আকৌ এবাৰ কৰা হ'ল বাপৰে বহুতবাৰ কৰিছে এনেবাৰ কৰা হ'ল কৰাৰ পিছত তোমালোকৰ কৰিছে কি মাজতে এডোখৰ কাটি দিছে এই এনেকৈ কাটি দিছে নহয়নে যদি এনেকৈ কাটি দিয়া হয় এতিয়া তোমালোকে খুলিবা এতিয়াটো খুলিলে ফাৰ্ষ্টতে আমাৰ ছবিটো কেনেকুৱা হ'ব এনেকৈ আহি গৈ এনেকুৱা হ'ল এনেকুৱা হ'ব এই মাজৰ দাঁতটো নোহোৱা হৈ যাব তাৰপিছত যেতিয়া তোমালোকে খুলিবা খোলাৰ পিছত বাকীখিনি তোমালোকৰ আহিব মানে এনেকুৱা ফিল আপ হ'ল তাৰপিছত এইটো তোমালোকৰ কি হ'ব এইটো সম্পূৰ্ণৰূপে আহিব এইটো সম্পূৰ্ণৰূপে আহিব ঠিক ইয়াতো তেনেকুৱা এটা হ'ব ইয়াতো ঠিক তেনেকুৱা এটা হ'ব তাৰমানে আল্টিমেটলি তোমালোকৰ এইবিলাক নোহোৱা হৈ এনেকুৱা মডেল হৈ যাব আচ্ছা এনেকুৱা মডেল ইয়াত ক'ত আছে আমি চাম বাৰু এইটো তোমালোকে এতিয়া চাবা এইটো ফিগাৰ আৰু অপশ্যন 2টো সেম হৈ গৈছে গতিকে অপশ্যন 2 আমাৰ ৰাইট ঠিক তেনেকৈ তোমালোকক দিছে এইবাৰ আকৌ ঝামেলা কৰি দিছে এইবাৰ মাথা মুণ্ড কাটি দিছে গতিকে এনেকুৱা যদি তোমালোকে প্ৰেক্টিছ কৰা তেনেহ'লে আমাৰ কোনটো হ'ব এইবাৰ আচ্ছা ৰ'বা এতিয়া অলপ ক্ৰিটিকেল হৈছে নহয় মই কৰি দিছোঁ ৰ'বা আকৌ স্কোয়াৰ পেপাৰ লোৱা হৈছে এনেকুৱা ডাঙৰ এটা পেপাৰ লোৱা হৈছে লোৱাৰ পিছত ইয়াক কেনেকৈ ভাঁজ কৰিছে ৰ'বা মই চাই দিছোঁ ইয়াক তোমালোকে ভাঁজ কৰিছে মাজে মাজে একদম চিধা ওপৰৰ পৰা তললৈ এই এনেকৈ ভাঁজ কৰা হৈছে এনেকৈ ভাঁজ কৰিলে এনেকুৱা হৈ যাব ফাইন তাৰপিছত কেনেকৈ ভাঁজ কৰিলে ওপৰৰ পৰা ইফালে মানে এনেকৈ ভাঁজ কৰিলে কি হ'ব এনেকুৱা মডেল আহি যাব ফাইন তাৰপিছতনো কি কৰিছে তাৰপিছত আকৌ এবাৰ ভাঁজ নহয় ইয়াৰ মাথা কাটি দিছে ইফালে মাজৰ পৰা কাটি দিছে ছবিটো অলপ ক্ৰিটিকেলে হৈছে যিয়ে নহওক তথাপি কৰিব লাগিব দুফালে কাটি দিয়া হৈছে তাৰমানে দুফালে কাটি দিলে এনেকুৱা হ'ব এনেকৈ কাটি দিছে আৰু এনেকৈ কাটি দিছে আচ্ছা এতিয়া তোমালোকৰ মনত আছেনে বাৰু আমি কেনেকৈ ভাঁজ কৰিছিলোঁ প্ৰথম ভাঁজটো তোমালোকে খুলিলা খোলাৰ পিছত এনেকুৱা এটা অলপ হ'ব ইয়াত এটা খালী থাকিল যি নহওক এতিয়া অলপ কমপ্লিকেটেড হ'ল এইটো তোমালোকে প্ৰেক্টিকেলি পেপাৰ কাটি কামটো কৰিবা তেহে ইয়াত বুজাটো অলপ টান হৈ গৈছে যি নহওক এইটোৰ আনচাৰ হ'ব অপশ্যন হ'ব তোমালোকৰ এই অপশ্যন নম্বৰ 2টো ঠিক তেনেকৈ তোমালোকে যদি পেপাৰ কাটিং কৰা এইবিলাক কাম কিন্তু পেপাৰ কাটিং কৰি হাতে কামে কৰিবা তোমালোকে ৰাফ পেপাৰবিলাক লৈ তোমালোকে তেনেকৈ ফিগাৰ লৈ তাৰপিছত পেপাৰ কাটিংবিলাক ঘৰতে বহি বহি কৰিবা কৰিলেহে তোমালোকে এইটো একদম পাৰ্গত হ'ব নহ'লে কিন্তু অলপ ঝামেলা হ'ব এইটোত পাৰফেক্ট নলেজৰ দৰকাৰ হয়
আচ্ছা যিয়ে নহওক ইয়াত কৰিছে কি তোমালোকে চাইছা এই ফুটাটো কিন্তু অলপ মাছ সাইডত আছে তেনে ইয়াত ফুটা মাছ সাইডত কোনটো আছে এইটো অপশন নম্বৰ 4 হ'ব হল এতিয়া নেক্সটত আহা তোমালোকে এইটো অলপ সহজ হৈছে যদিও এটা কাট কৰিছে খালি এটা কাট যেহেতু কৰিছে এই কৰ্নাৰত কিন্তু কাট হৈছে এই কৰ্নাৰত কাট হৈছে যদি যেহেতু গতিকে এটা সাইড কাটিছে মানে দুটা সাইড হ'ব লাগিব এটা সাইড কাট কৰিছে তাৰমানে তোমালোকৰ অপশন নম্বৰ 2 টো হ'ব ৰাইট তোমালোকক পাৰিলে মই পেপাৰ কাটিং কৰাই এনেকা প্ৰবলেমবিলাক সলভ কৰিবলৈ মই চেষ্টা কৰিম বাৰু গতিকে তোমালোকে চাবা আশা কৰিছো তোমালোকে এইখিনি বুজিবলৈ পাইছা আৰু পেপাৰ কাটিংৰ ক্ষেত্ৰত একচুয়ালি তোমালোকে কলম খাতা কলমত নহয় এটো তোমালোকে প্ৰ্যাকটিক্যালি কৰাই দেখাব লাগিব মই কেতিয়াবা চান্স পালে দেখাই দিম বাৰু তোমালোকে চাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা চোৱাৰ কাৰণে ধন্যবাদ